ঠিক আছে আজিৰ সেশনটো স্টার্ট কৰিছো আজি আমি স্টার্ট কৰিম জিওগ্ৰাফি আমি আসাম জিওগ্ৰাফিটো কমপ্লিট কৰিছো আজি ফিজিক্যাল আৰু ইন্ডিয়ান জিওগ্ৰাফি আজি নহয় আমাৰ নেক্সট পাৰ্টটো হৈছে ফিজিক্যাল জিওগ্ৰাফি আৰু ইন্ডিয়ান জিওগ্ৰাফি কাৰণ জিওগ্ৰাফি বুলি কওঁতে আসাম পাৰ্টটো আহে আৰু ইন্ডিয়ান পাৰ্টটো আহে নহয় জানো আমি আসাম পাৰ্টটো কৰিলো ইন্ডিয়ান পাৰ্টটো কৰিম এতিয়া যোৱা বছৰ এডিআৰিত ইন্ডিয়ান পাৰ্টটোৰ ওয়েটেজ বেছি আছিল আসাম পাৰ্টটোৰ পৰা 6-7টা মানে কোৱেশ্চন সুধিছিলে ইন্ডিয়ান জিওগ্ৰাফিৰ পৰা তাতকৈ বেছি কোৱেশ্চন আহিছিলে আৰু জিওগ্ৰাফি বুলি নহয় পলিটিৰো সেম হয় হিষ্ট্ৰীৰো সেম হয় যদিও আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সাম আসাম পাৰ্টটোৰ ওয়েটেজ কম আছে জিএছত পেপাৰ 3 40টা জিএছৰ কোৱেশ্চন আহিছিলে 40টাৰ ভিতৰত আসাম পাৰ্টৰ কেইটা আহিছিলে আসাম পাৰ্টৰ 14টা না 15টা আহিছিলে বাকি কেইটা ইন্ডিয়ান পাৰ্টৰ পৰা আহিছিলে বা ওয়ার্ল্ড পার্টৰ পৰা আহিছিলে ওয়ার্ল্ড জিওগ্ৰাফিৰ পৰা আহিছিলে ঠিক আছে গতিকে আমি ইন্ডিয়ান জিওগ্ৰাফিটো ডিটেইলছত কৰিম ইন্ডিয়ান জিওগ্ৰাফিত কৰাৰ আগতে ফিজিক্যাল জিওগ্ৰাফি অকনমান আমি চাই লম ফিজিক্যাল জিওগ্ৰাফি বুলি ক'লে সোলাৰ সিস্টেম এটমস্ফিয়াৰ কি স্ট্ৰেটোস্ফিয়াৰ কি হয় এইখিনি বস্তু প্ৰথম আমি কৰিম তাৰ পিছত ইন্ডিয়ান জিওগ্ৰাফি ষ্টাৰ্ট কৰিম প্ৰথম টপিকটো হৈছে দা সোলাৰ সিস্টেম সৌৰজগত The solar system consists of the sun, সূৰ্য, the planets, আৰু planets কেইটা আছে? Planets 8টা আছে. There are 8 planets in the solar system. আমাৰ সৌৰজগতত গ্ৰহ 8টা আছে. ইয়াত 8টা গ্ৰহত আছে, solar systemত 8টা গ্ৰহ আছে. ঠিক আছে? এই ডায়াগ্ৰামটো চাই লোৱা তোমালোকে মাৰ্কাৰী ভিনাছ আৰ্থ সান বুলি ধৰি লোৱা এইটো সান হয় প্ৰথম আটাইতকে সানৰ ওচৰত কোনটো গ্ৰহ আছে মাৰ্কাৰী ঠিক আছে তাৰ পিছত ভিনাছ তাৰ পিছত আৰ্থ তাৰ পিছত মাৰ্চ গতিকে এম ভি ই এম মাৰ্কাৰী ভিনাছ আৰ্থ মাৰ্চ এনেকে তাৰ পিছত জুপিটাৰ Saturn, Uranus আৰু Neptune. এটা JSUN. Okay? আৰু এই 4টা প্লেনেট এইটাক টেৰেষ্ট্ৰিয়েল প্লেনেট বুলি কোৱা হয় বা আৰ্থ লাইক আৰু এইকেইটাক জোভিয়ান বুলি কোৱা হয় আকৰামুল আলী স্যাৰ মই আছিলো আসামিজ মিডিয়াম ইংলিশ মিডিয়ামত অলপ কষ্ট হয় স্যাৰ আকৰামুল আমাৰ নেক্সট স্লাইড খানত ইংলিশ নহয় আমি অসমীয়াতে গোটেইখিনি কনসেপ্টস লিখি আনিছো মই তোমাক নেক্সট স্লাইডখন দেখালে তোমাৰ ক্লিয়াৰ হৈ যাব বুজি পাইছানে এতিয়া মই জাস্ট ডায়াগ্ৰামটো ইংলিশ এখিনি লিখিছো নেক্সট স্লাইড খানত অসমীয়া ট্ৰান্সলেশনটো আছে হ'ব ঠিক আছে এটো অকল ডায়াগ্ৰামৰ কাৰণে মই তোমালোকক দেখাইছো ডায়াগ্ৰামটো চালে ভাল হয় ডায়াগ্ৰামটো যদি ভিজুৱেলাইজ কৰিব পাৰা এটা এনেকৈ খুদিব পাৰে যে সানৰ আটাইতকে
দূৰত বা আটাইতকৈ ওচৰত কোনটো প্লেনেট আছে সিম্পলি মুখস্থ কৰাতকে তোমালোকে যদি ডায়াগ্ৰামটো ভিজুৱেলাইজ কৰিব পাৰা ইমেজিন কৰিব পাৰা তেতিয়া তোমালোকৰ ইজি হ'ব ৰিকল কৰোতে এক্সামত শেষৰ ফালে নেপচুন আৰু বিগিনিঙত মাৰ্কাৰী ঠিক আছে সো লাষ্টৰ এই দুটা ইউৰেনাছ আৰু নেপচুন ইউএন এনেকে মনত ৰাখিবা লাষ্টৰ দুটা ইউএন ইউৰেনাছ নেপচুন কনফিউজন হয় প্ৰথম নেপচুন নে প্ৰথম ইউৰেনাছ তাৰ পিছত নেপচুন ইউএন বুলি মনত ৰাখিলে হ'ল ইউনাইটেড নেশ্যনছ আকিছিলে কৈছে লাইভ ভিডিও বহুত পলম আহে একোটো বুজা নাই যায় বাকিবোৰে বুজি আছা নে বাকিবোৰে তোমালোকৰ ভিডিওটোত কিবা প্ৰব্লেম হৈছে নেকি সন্তোষ নাইডিয়া কৈছো ন প্ৰব্লেম হোৱা নাই ন আতৱাৰ নাই হোৱা ক্লিয়াৰ আহিছে ন যদি কাবাৰ প্ৰব্লেম হৈ আছে তোমাৰ ইন্টাৰনেট প্ৰব্লেম হ'ব পাৰে কাৰণ বাকি সবৰে ঠিকে আছে বুলি কৈছে তোমাৰ ইন্টাৰনেট যাৰ প্ৰব্লেম হৈছে ইন্টাৰনেটটো চাই লোৱাছো নেটৱৰ্ক ইছ্যুজ হ'ব পাৰে যি কি নহওক এই ডায়াগ্ৰামটো তোমালোকে ভালকে চোৱা আৰু এই চাৰিটা প্লেনেট মাৰ্কাৰী ভিনাছ আৰ্থ আৰু মাৰ্চ এই চাৰিটা প্লেনেটছক টেৰেষ্ট্ৰিয়েল প্লেনেট বুলি কোৱা হয় টেৰেষ্ট্ৰিয়েল মানে কি আৰ্থ লাইক পৃথিৱীৰ নিচিনা প্লেনেট এই চাৰিটা পৃথিৱীৰ নিচিনা প্লেনেট বুলি কিয় কোৱা হয় কাৰণ ৰকি প্লেনেটছ হয় এই চাৰিটা ৰকি প্লেনেটছ মানে কি যিটো সাৰফেসটো ৰক্সৰে বনোৱা ৰক্স আছে সাৰফেসটোত ডাঙৰ ডাঙৰ ৰক্স আছে আৰু বাকি জুপিটাৰ সেটাৰ্ন ইউৰেনাছ নেপচুন এই চাৰিটা গেছিয়াছ প্লেনেটছ বুলি কোৱা হয় কাৰণ এই চাৰিটা গেছেৰে এনভেলপড হৈ আছে গেছ ইয়াতো আছে আমাৰ পৃথিৱীতো গেছ আছে নহয় জানো ওৱাটাৰ পেপাৰ আছে অক্সিজেন আছে কাৰ্বন ডাই অক্সাইড আছে নাইট্ৰজেন আছে কিন্তু লিমিটেড হয় কিন্তু ইয়াতে এই চাৰিটা প্লেনেটছত অকল গেছে আছে তাতে পাথৰ নাই ৰক্স নাই সেইকাৰণে গেছিয়াছ প্লেনেটছ বুলি কোৱা হয় জোভিয়ান মানে জুপিটাৰৰ নিচিনা গেছিয়াছ প্লেনেটছ ঠিক আছে আৰু মাজৰ এইডাল চোৱা এইডালক এষ্টেৰইড বেল্ট বুলি কোৱা হয় এষ্টেৰইড বেল্ট এষ্টেৰইড মানে কি হয় কোনোবাই জানে নে এষ্টেৰইড মানে কি হয় শান্তি কুমাৰ সিঙাই কৈছে ৰক ৰকে হয় পাথৰে হয় এষ্টেৰইড মানে ডাঙৰ যিবোৰ ৰক্স এই বেল্টটোত মানে মাৰ্চ আৰু জুপিটাৰৰ মাজৰ যিটো বেল্ট আছে সেইটোক এষ্টেৰইড বেল্ট বুলি কোৱা হয় মানে প্লেনেটবোৰ এনেকে ঘূৰণীয়াকে ঘূৰি আছে ন এইটো সূৰ্যৰ চাৰিওফালে এনেকে ঘূৰি আছে পৃথিৱীখন এনেকে ঘূৰি আছে ন জুপিটাৰটো এনেকে ঘূৰি আছে গতিকে জুপিটাৰ আৰু মাৰ্চৰ মাজত বেল্ট এটা আছে য'ত ডাঙৰ ডাঙৰ ৰক্স কিছুমান আছে এইটো কথা মনত ৰাখিবা কুৱেশ্যনটো এনেকে সোধে যে যিটো এষ্টেৰইড বেল্টটো কোনটোটা গ্ৰহৰ মাজত আছে এনেকে সুধিলে মাৰ্চ আৰু জুপিটাৰ ঠিক আছে so Pluto is not a planet শান্তি কুমাৰ সিঙাই কৈছে প্লুটো প্লেনেট হয় নে নহয় প্লুটো প্লেনেট আছিলে কিন্তু এতিয়া ডিৰিকগনাইজ কৰি দিয়া হৈছে প্লুটো ইজ এ ডুৱাৰ্ফ প্লেনেট আগতে আছিলে নহয় জানো প্লুটো কিন্তু নাও ইটস এ ডুৱাৰ্ফ প্লেনেট প্লেনেট নহয় এটা ডুৱাৰ্ফ প্লেনেট হয় ঠিক আছে মানে প্লেনেটছ হ'ব কাৰণে কিছুমান ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগে আৰু প্লুটোটোৱে সেই ক্ৰাইটেৰিয়া কিছুমান ফুলফিল নকৰে যিটো কাৰণত প্লেনেটৰ ষ্টেটাছটো প্লুটোৰ পৰা লৈ যোৱা হৈছিলে ঠিক আছে নেক্সট স্লাইডখন চোৱা প্লেনেটছ ইন ডিসেন্ডিং অৰ্ডাৰ অফ সাইজ আকাৰৰ অৱনমিত ক্ৰমত গ্ৰহসমূহ আটাইতকৈ ডাঙৰ এইটো
আটাইতকৈ ডাঙৰ কি জুপিটাৰ এইটো চাগে তোমালোকে জানা এইটো বহুত কমন হয় জিকে বিগেষ্ট প্লেনেট বুলি কোৱাৰ লগে লগে জুপিটাৰ বৃহস্পতি সেকেন্ডটো হৈছে সেটাৰ্ন সেকেন্ডটো হৈছে শনি গ্ৰহ বা সেটাৰ্ন 3 নম্বৰ ইউৰেনাছ তাৰপিছত নেপচুন 8টো 5 নম্বৰত আছে তাৰপিছত ভিনাছ ভিনাছ মানে কি শুক্ৰ গ্ৰহ তাৰপিছত 7 নম্বৰত মংগল গ্ৰহ অৰ্থাৎ মাৰ্চ আৰু একেবাৰে সৰু প্লেনেটটো হৈছে মাৰ্কাৰী বা বুধ গ্ৰহ এইখিনি চাই লোৱা মই ডিসেন্ডিং অৰ্ডাৰত কৈছো অৱনমিত ক্ৰমত কৈছো আকাৰৰ অৱনমিত ক্ৰমত এখন লিষ্ট হয় তোমালোকে মনত ৰাখিবা কিছুমান ফ্যাক্টস কিছুমান তথ্য লৈ আইছো আমাৰ সোলাৰ সিস্টেমটোৰ বিষয়ে কিছুমান ফ্যাকচুৱেল ইনফৰমেশন এখন স্লাইডত লৈ আইছো প্ৰথমটো হৈছে আৰ্থ টুইন প্লেনেট বুলি কোনটো প্লেনেটক কোৱা হয় টুইন প্লেনেট মানে কি পৃথিৱীৰ যমজ গ্ৰহ টুইনস মানে সেম দুটা বৈ ক্ষেত্ৰত মিল আছে দুটাৰে আৰ্থ আৰু ভিনাছ দুটাকে টুইনস বুলি কোৱা হয় ঠিক আছে এটো মনত ৰাখিবা ভিনাছ আৰু ভিনাছ ইজ অলসো নন এজ দি মৰ্নিং বা ইভিনিং ষ্টাৰ ভিনাছ মানে শুক্ৰ গ্ৰহটোক আমি মৰ্নিং বা ইভিনিং ষ্টাৰ বুলিও আমি কওঁ ঠিক আছে এগেইন হটেষ্ট প্লেনেট মানে আটাইতকৈ যেটো গৰম আটাইতকৈ গৰম গ্ৰহটো হৈছে ভিনাছ এগেইন এতিয়া চোৱা পৃথিৱীৰ একেবাৰে ওচৰতে কোনটো প্লেনেট আছে পৃথিৱীৰ ক্লোজেষ্ট প্লেনেটটো হৈছে মাৰ্কাৰী কিন্তু মাৰ্কাৰীটো হটেষ্ট প্লেনেট নহয় হটেষ্ট প্লেনেটটো হৈছে ভিনাছ ওকে তাৰপিছত নেক্সটটো চোৱা প্লেনেট উইথ দি লংগেষ্ট ডে আটাইতকৈ দীঘলীয়া দিন থকা গ্ৰহ আটাইতকৈ দীঘলীয়া দিন কোনটো গ্ৰহত আছে আমাৰ পৃথিৱীৰ এটা দিনত 24 ঘণ্টা আছে ন গতিকে আটাইতকৈ দীঘল ক'ত আছে ভিনাছত হয় আটাইতকৈ দীঘল তাৰপিছত প্লেনেট উইথ দি শৰ্টেষ্ট ডে এবাৰ শৰ্টেষ্ট ডে সুধিছে শৰ্টেষ্ট ডে ক'ত আছে শৰ্টেষ্ট ডে হয় জুপিটাৰত বৃহস্পতি গ্ৰহত শৰ্টেষ্ট ডে আটাইতকৈ ছুটি দিনটো নেক্সটটো চোৱা প্লেনেট উইথ নো মুনছ মুন মানে কি হয় মুন মানে চন্দ্ৰ হয় নাই প্লেনেটবোৰৰ চাৰিওফালে কিছুমান সৰু সৰু প্লেনেট নহয় একচুয়ালি প্লেনেট লাইক ষ্ট্ৰাকচাৰছ কিছুমান ঘূৰি আছে এইটো প্লেনেট এইটোৰ চাৰিওফালে কিছুমান বস্তু ঘূৰি আছে এনেকে এইবোৰক মুন বুলি কোৱা হয় ভাস্কৰজ্যোতি হাজৰিকা মই বুজাই আছো ৰবা মই কৈ আছো অকনমান এই স্লাইডখন কমপ্লিট কৰি লওঁ এইখিনি চাই লোৱা তাৰপিছত কৈ আছো প্লেনেট উইথ নো মুন মাৰ্কাৰী এণ্ড ভিনাছ আমাৰ আৰ্থৰ মুন এটা আছে হয়নে নাই মাৰ্কাৰী আৰু ভিনাছৰ মুন নাই তাৰপিছত প্লেনেট উইথ দি হাইয়েষ্ট নাম্বাৰ অফ মুনছ সৰ্বাধিক চন্দ্ৰ থকা গ্ৰহ কোনটো সেটাৰ্ন আৰু সেটাৰ্নৰ কেইটা গ্ৰহ আছে সেটাৰ্নৰ 145টা গ্ৰহ আছে পৃথিৱীৰ এটা সেটাৰ্নৰ 145টা আছে গ্ৰহ
তাৰ পিছত লাৰ্জেষ্ট মুন লাৰ্জেষ্ট মানে ফিজিক্যালি যিটো সাইজৰ টাৰ্মছত কোনটো আটাইতকৈ ডাঙৰ মুন ক'ত সুধিছে সোলাৰ সিস্টেমৰ ভিতৰত আটাইতকৈ ডাঙৰ হৈছে গেনিমেড এটো কাৰ চন্দ্ৰ হয় এটো জুপিটাৰৰ চন্দ্ৰ হয় আমিৰ question number 2 কথা সুধিছা ন question number 6 এটো question number 7 ৰবা মই slowly গৈছো তোমালোকে লিখি লোৱা তোমালোকে লিখি লোৱা মই slowly গৈছো question number 2 তো কথা সুধিছা ন Two, three, চাই লোৱা question number 2 to হৈছে নে hottest planet কোনটো হয় ভিনাস টো হয় তাৰ পিছত 4 planet with the shortest day Jupiter 5 planet with no moons Mercury and Venus আৰু 6 নম্বৰটো সুধিছিলে কোনোবাই planet with the highest number of moons মানে সৰ্বাধিক চন্দ্ৰ থকা গ্ৰহ Saturn চাৰিওফালে 145টা মুন বা নেচাৰেল স্যাটেলাইট ঘূৰি আছে শান্তি কুমাৰ সিংহা তুমি ঠিকে কৈছা মুন মানে কি হয় মুন মানে নেচাৰেল স্যাটেলাইট question number 6 তো হৈছে নে Saturn মনত ৰাখিবা এটো তাৰ পিছত 7 তো চোৱা লাৰ্জেষ্ট মুন এবাৰ লাৰ্জেষ্ট মুন তো হৈছে গেনিমেড কাৰ মুন হয় এটো জুপিটাৰৰ মুন হয় আৰু মুন মানে কি মুন ইজ এ নেচাৰেল স্যাটেলাইট নহয় জানো মুন ইজ মানে প্ৰাকৃতিক উপগ্ৰহবোৰক চন্দ্ৰ বুলি কোৱা হয় মুন বুলি কোৱা হয় এতিয়া আমাৰ যেটো মুন এই মুনটো এটা জেনাৰেল টাৰ্ম হয় আমাৰ যেটো চন্দ্ৰ আমাৰ চন্দ্ৰটোৰ বেলেগ নাম দিয়া হোৱা নাই আজিলৈকে কিন্তু বাকি যিবোৰ গ্ৰহ আছে ধৰা জুপিটাৰ যিবোৰ চন্দ্ৰ আছে সেই চন্দ্ৰবোৰৰ নাম দিয়া হৈছে ফৰ এক্সাম্পল আটাইতকৈ ডাঙৰ চন্দ্ৰটো হৈছে গেনিমেড কিন্তু আমাৰ চন্দ্ৰটোক আমি চন্দ্ৰ বুলিয়ে কওঁ একচুয়ালি মুনটো এটা জেনাৰেল টাৰ্মে হয় প্লেনেটছবোৰৰ চাৰিওফালে যিমানবোৰ প্ৰাকৃতিক উপগ্ৰহ ঘূৰি আছে সবকে চন্দ্ৰ বুলিয়ে কয় our planet Earth. The Earth is also called blue planet. Earthক আমি blue planet বা নীল গ্ৰহ বুলিও কোৱা হয় blue planet বুলি কিয় কোৱা হয় জানানে blue planet বুলি কোৱা হয় কাৰণ Earthৰ 71% of Earth equal to water. Earthৰ যিটো surface area এই 71% পানী হয় গতিকে যদি ওপৰৰ পৰা চাও তেতিয়া এটো ব্লু আমি দেখো স্পেচৰ পৰা চালে যেহেতু 71% ওয়াটাৰ হয় আমি নীলা ৰংটোৱে দেখো সেইকাৰণে ব্লু প্লেনেট বুলি কোৱা হয় তাৰপিছত এটো ইম্পৰ্টেন্ট হয় বিভিন্ন এক্সামছত সুধিছে যে এভাৰেজ ডিসটেন্স ফ্ৰম দি সান সূৰ্যৰ পৰা গড় দূৰত্ব কিমান পৃথিৱী আৰু সূৰ্যৰ মাজৰ যিটো এভাৰেজ ডিসটেন্স গড় দূৰত্ব হেতু হৈছে 149 মিলিয়ন কিলোমিটাৰছ 149 মিলিয়ন এনেকে মনত ৰাখিলে 149 মিলিয়ন কিলোমিটাৰছ is the average distance from the sun মানে between the earth and the sun আৰু earth rotates from west to east in 23 hours 56 minutes and 4.91 second এখন পৃথিৱী হয় এটা এক্সিস গতিকে west to east মানে
এনেকে ঘূৰি আছে এইটো ডাইৰেকশ্যনত ঘূৰি আছে এই ৰোটেশন বুলি কোৱা হয় নহয় জানো আৰ্থ ৰোটেটস ফ্ৰম ৱেষ্ট টু ইষ্ট আৰু কিমান সময় লয় এক্সাক্টলি 23 hours 56 minutes আৰু 40.91 সেকেন্ড আমি জেনাৰেলি 24 hours বুলি কোৱা হয় এটা দিনত 24 hours আছে আমাৰ এনেকে কওঁ কিন্তু এক্সাক্ট এটো কেতিয়াবা খুদি দিয়ে এনেকুৱা ফিজিক্যাল জিওগ্ৰাফি কোৱেশ্চন আগতে ষ্টেট গভৰ্ণমেন্টৰ এক্সামছত বহুত খুদিছিলে বেছিকে খুদিছিলে কিন্তু ৰিসেন্টলি যোৱা 500 বছৰত বেছি সোধা নাই ফিজিক্যাল পাৰ্টটো পৰা কিন্তু তথাপিতো এইখিনি বস্তু জানি থোৱাটো ভাল ঠিক আছে নেক্সট revolution Earth takes 365 days 5 hours or 48 minutes and 45.51 seconds to complete a revolution revolution মানে কি এটো সান হয় আৰু চাৰিওফালে ঘূৰি আছে ন পৃথিৱীখন ঘূৰি আছে আৰ্থ এই যেটো মুভমেন্ট এটো ৰেভলিউশন বুলি কোৱা হয় ৰেভলিউশন মানে কি পৃথিৱীখন সানৰ চাৰিওফালে ঘূৰি আছে এটো যেটো মুভমেন্ট এটো ৰেভলিউশন বুলি কোৱা ৰিভলিউশন বুলি কোৱা হয় আৰু এইখিনি মনত ৰাখিবা 365 days 5 hours 48 minutes and 45.51 seconds এটো প্ৰিসাইজ সময়টো হয় আমি জেনাৰেলি 365 days বুলি কওঁ নহয় জানো প্ৰিসাইজলি এইখিনি সময় লয় ঘূৰিবৰ কাৰণে এটা ৰাউন্ড মাৰিবৰ কাৰণে আপুনিও যদি অসম চৰকাৰৰ আগন্তুক চাকৰি প্ৰত্যাশী তেন্তে অনতিপলমে বেলতলাস্থিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান বিএছচি একাডেমীত নামভৰ্তি কৰি নিজৰ সপোন বাস্তৱায়িত কৰক আপোনাৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই পাঠ্যক্ৰমত আছে অভিজ্ঞ শিক্ষকসকলৰ তত্ত্বাৱধানত সকলো বিষয়ৰ সবিশেষ প্ৰশিক্ষণ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত বিষয়সমূহ হ'ল কোৱান্টিটিভ এপ্টিটিউড জেনেৰেল নলেজ জেনেৰেল ইংলিছ লজিকেল ৰিজনিং আৰু আসাম স্পেচিফিক জিকে লগতে ইয়াত নিয়মীয়াকৈ মক টেষ্ট কণ্ডাক্ট কৰা হয় যাতে আহিবলগীয়া পৰীক্ষাৰ বাবে আপোনালোকে নিজৰ দক্ষতা নিজে বিশ্লেষণ কৰিব পাৰে লিখিত পৰীক্ষাত উত্তীৰ্ণ পৰীক্ষাৰ্থীৰ বাবে সমল ব্যক্তিসকলৰ তত্ত্বাৱধানত কম্পিউটাৰ দক্ষতা আৰু মৌখিক পৰীক্ষাৰ সম্পূৰ্ণ বিনামূলীয়া বিশেষ প্ৰশিক্ষণ গতিকে সবিশেষ তথ্যৰ বাবে পলম নকৰি স্ক্ৰীনত দিয়া নম্বৰটোত যোগাযোগ কৰক বা বেলতলাস্থিত বিএছচি একাডেমী ব্ৰাঞ্চত আহি অধিক তথ্য লাভ কৰক ধন্যবাদ নমস্কাৰ মোৰ নাম ভাগ্যলক্ষী বৰুৱা সো আজি মই আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 3 যেটো এক্সাম হৈছিলে তাত ক্ৰেক কৰি পেলাই ভাল পোষ্ট এটাত বা ভাল ডিপাৰ্টমেণ্ট অফ সেৰিকালচাৰত আজি মই পোষ্ট জয়েন কৰিম মোৰ নাম শ্ৰী বিষ্ণুজ্যোতি বৰা ৰিসেন্টলি যেটো অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ৰিজাল্ট দিছিলে তাত মই গ্ৰেড 3 ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টত এটা পোষ্ট পালোঁ নমস্কাৰ মোৰ নাম শ্ৰী দেৱশ্ৰীৰাজ বৰা সদ্য ঘোষিত আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামৰ গ্ৰেড 3 পদৰ বাবে মই নিৰ্বাচিত হৈছোঁ নমস্কাৰ মোৰ নাম মঞ্জিত গগৈ ফাইনেলি মই এবাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টত মোৰ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গ্ৰেড 3 চিলেকশ্যন হৈছে নমস্কাৰ মোৰ নাম কল্যাণ শইকীয়া ফাইনেলি মই এডিআৰই গ্ৰেড 3 এক্সামত মই পাছ কৰিছোঁ নমস্কাৰ মোৰ নাম নয়নজ্যোতি গগৈ আৰু মোৰ ইতিমধ্যে অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2022 মোৰ ফাইনেল সিলেকশ্যন হৈছে মোৰ প্লেচমেণ্ট মোৰ ডিপাৰ্টমেণ্ট হৈছে কোঅপাৰেশ্যন ডিপাৰ্টমেণ্ট নমস্কাৰ মোৰ নাম ৰাজ ওলেমান মই এইবাৰ অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামত ग्रेड 3 विभागत होम एंड पॉलिटिकलत उत्तीर्ण होल मेरा नाम अजय सिंह है मेरा अभी फाइनली असम डायरेक्ट रिक्रूटमेंट का ग्रेड 4 एग्जाम क्लियर हो गया है So I'm very much grateful to all of the teachers and the team. BSc ইনষ্টিটিউটক ধন্যবাদ জনাব বিচাৰিছোঁ তেওঁলোকে যি সাপোৰ্ট আৰু মোক দিছিলে ইয়াৰ বাবে মই সমূহ বিএছচি একাডেমীৰ ফেকাল্টি আৰু সাপোৰ্টিং ষ্টাফক ধন্যবাদ জনাব বিচাৰোঁ আৰু মই বিএছচি একাডেমীক ধন্যবাদ জনাইছোঁ সেইটো কাৰণে মই বিএছচি একাডেমীৰ সমূহ ফেমিলিক আৰু ফেকাল্টিক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আই এম ভেৰি মাছ থেংকফুল ফৰ বিএছচি একাডেমী এই ক্ষেত্ৰত মোৰ সহায় কৰি আহিছে বিএছচি একাডেমীৰ ষ্টাফ আৰু ফেকাল্টি মেম্বাৰবোৰে প্ৰথমৰ পৰাই সহায় কৰি আহিছিল মোক सभी बीएससी
एकेडमी का फैकल्टी, BSc एकेडमी का सपोर्टिंग स्टाफ और डायरेक्टर सर को थैंक यू कहना चाहता हूँ, क्योंकि इस जर्नी में उन्होंने मेरा बहुत कुछ हेल्प किया, सपोर्ट किया और मुझे